আমালোকৰ মাজত আলাপ আলোচনাৰ প্ৰয়োজন আৰু ক'বাত যেতিয়া নিৰ্বাচনৰ কথা আহে নিৰ্বাচনী ৰাজনীতি এটা বেলেগ জগত সমাজ সেৱা এটা বেলেগ জগত যিমান আমি চেষ্টা কিয় নকৰোঁ এই দুটা জগতৰ মাজত এটা সীমা থাকে সংস্কৃতি বেলেগ নিয়মবোৰ বেলেগ যি প্ৰক্ৰিয়া হ'ব লাগে এই প্ৰক্ৰিয়াবোৰ অলপ বেলেগ হৈ যায় আৰু সেইকাৰণে মই সদায় কওঁ যে বিশেষকৈ যেতিয়া ৰাজনৈতিক কথাবোৰ আহে যেতিয়া ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব কংগ্ৰেছ দল সকলৰ কথাবোৰো শুনিব আৰু সকলৰ কথা শুনিবলৈও আমি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত আমি ইতিমধ্যে আমি বহিছোঁ কথাখিনি জানিবলৈ বিচাৰিছোঁ কথাখিনি ক'বলৈ বিচাৰিছোঁ কথাখিনি বুজিবলৈ বিচাৰিছোঁ কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছোঁ কথাখিনি ৰাজহুৱা মঞ্চত বা কেমেৰাৰ সন্মুখত আমি কোৱা নাই গতিকে আমি বুজিবলৈ বিচাৰোঁ যে আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছোঁ যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয় 2021 চনত আমি এনেদৰে সকলোৱে একত্ৰিত কিয় নহ'লোঁ আমি সেইখিনিও কথা বুজিবলৈ বিচাৰোঁ কিয় আমি 2021 চনত যদি মই ভাবোঁ আমি এনেদৰে একত্ৰিত হ'লেহেঁতেন আজিৰ তাৰিখত অসমত আমাৰ চৰকাৰ হ'ল ৰাইজৰ চৰকাৰ হ'ল কিন্তু যি ভুল সেই সময়ত হ'ল কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে যি ভুল সেই সময়ত হ'ল যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলোঁ আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰোঁ তাৰ বাবে আমি অলপ কৌশলেৰে আমি আগবাঢ়ি যাব লাগিব এইটো কথা বেলেগকৈ কোনো পতাৰ এতিয়া দৰকাৰেই নাই অসমৰ মানুহ সকলো শ্ৰেণীৰ মানুহ একেবাৰে গাঁৱৰ মানুহ চাহ বাগানৰ মানুহ চৰ চাপৰিৰ মানুহ নগৰৰ মানুহ সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছোঁ আমি ৰৈ আছোঁ আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম সেইদিনাই আমি লৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়ি যাম এতিয়া কথাটো হ'ল যে ৰাজনৈতিক দল মই যিমানবিলাক দলৰ লগত কথা পাতি আছোঁ বা পাতি থাকোঁ CPI, CPM, CPIML আপোনাৰ অসম জাতীয় পৰিষদ আমাৰ জন চিংটি কাঠাৰ নেতৃত্বাধীন আমাৰ কাৰ্বি পাহাৰৰ APHLC আৰু আমাৰ হেৰিসকলৰ এটা সংগঠন গঢ়ি উঠিছে মিচিংসকলৰ মাজত এটা সংগঠন গঢ়ি উঠিছে জনজাগৰণ বুলি যিমানবিলাক নেতাৰ লগত কথা পাতি আছোঁ সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ গুচি যাম গতিকে আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গ আছে কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি কৈ দিয়ে যে 26ত এলায়েন্স হ'ব তেতিয়াহ'লে আৰু বেলেগ কোনো দলৰ কোনো প্ৰব্লেমেই নাই বুলি মই ভাবোঁ কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি আজি কৈ দিয়ে যে এলায়েন্স হ'ব তেতিয়াহ'লে আজিৰ দিনটোতে এলায়েন্স হ'ল বুলি আমি ধৰি লৈ যাব পাৰোঁ বাকী আটাইবিলাক দল পূৰা ৰেডি হৈ আছে আটাইবিলাক দল এতিয়া মোক সুধি থাকে যে আপোনালোকৰ থিয়ৰিটো কি মানে যে একলগ হোৱাৰ থিয়ৰিটো কি মই সদায় যোনে সোধে তেতিয়া মই কওঁ যে তিনিটা কথা এক নম্বৰ কথাটো হ'ল যে য'ত কংগ্ৰেছ দলৰ জিকিব পৰাৰ সম্ভাৱনীয়তা আছে তাত কংগ্ৰেছ দলে খেলিব য'ত আঞ্চলিক দল আৰু লেফ্ট পাৰ্টিবিলাকৰ সম্ভাৱনীয়তা আছে কংগ্ৰেছৰ সম্ভাৱনীয়তা তাত সেইকেইটা পাৰ্টিতকৈ তুলনামূলকভাৱে কম তাত সেইকেইটা পাৰ্টি মানুহে খেলিব আৰু বাকী কিছুমান বহুত পাৰ্টি আছে য'ত আমাৰ কংগ্ৰেছৰো
সেই অৱস্থা নাই, ৰাইজৰ দলৰো নাই বা অন্য লেফ্ট পাৰ্টিবিলাকৰো সেই অৱস্থা নাই। গতিকে সেই যিবিলাক চিট আছে সেই চিটবিলাকত আমি অমৈহতীয়া কেণ্ডিডেট নিৰ্বাচিত কৰি উলিয়াব লাগে আৰু সেই কেণ্ডিডেটজনে যিটো পাৰ্টিৰ চিম্বলত খেলিলে এইবাৰ বিজেপিক হৰুৱাবৰ কাৰণে ভাল হ'ব সেই চিম্বলতে খেলাই লৈ এইবাৰ আমি বিজেপিক হৰুৱাই ল'ব লাগে। মই ভাবোঁ যে এইটোৱে আমাৰ কথা। আৰু বহুতে আমাক কয় যে আপোনালোকে বেছি চিট বিচাৰিব নেকি ৰাইজৰ দলে বেছি চিট বিচাৰিব, এইটোতে চাগে গণ্ডগোলটো লাগিব এনেকৈ বুলি কয়। মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ যে সেইটোক লৈ আপোনালোকে কোনেও ভাবিব নালাগে। অমৈহতীয়া মঞ্চটোৱে অমৈহতীয়াভাৱে বহি ৰাইজৰ দলক যদি 2টা চিট দিয়ে 2টা চিটত খেলিব আৰু 25টা চিট যদি দিয়ে 25টা চিট। অসমৰ জনগণ প্ৰথম য'ত ঐক্যবদ্ধ হ'ব তেতিয়াহ'লে বিৰোধীসকলো ঐক্যবদ্ধ হ'বই লাগিব। অসমৰ ৰাইজে যিসকলে গণতন্ত্ৰ বিচাৰে, দেশৰ সংবিধান সুৰক্ষিত হোৱাটো বিচাৰে, সকলোৱে একেস্বৰে সমস্বৰে কৈছে যে আমি ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব। আৰু এই ক্ষেত্ৰত ৰাজনৈতিক দলবোৰৰ উপৰিও নাগৰিক দল, সংগঠন, অনুষ্ঠান, বুদ্ধিজীৱী সকলোৱে ঐক্যবদ্ধতাৰ কাৰণে সকলোৱে দায়িত্ব পালন কৰিব লাগিব। গতিকে আমাৰ আহ্বান আৰম্ভণিৰে পৰা আছে যে আমি ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব আৰু তেতিয়া অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাটো সম্ভৱ।